Hello everyone, welcome to the mini blog আৰু এইকেইটা অলপ পুৰণি ক্লিপছ হয় তথাপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ আৰু সেইদিনাখন এটা স্পেচিয়েল দিন আছিলে আমাৰ লিটিল ব্লগাৰৰ কাৰণে বহুত স্পেচিয়েল আছিলে আৰু তাই আগে আগে আৰু মই পিছে পিছে গৈ আছিলোঁ আৰু 15 আগষ্টৰ আগৰ আছিলে তো 15 আগষ্ট আহি আছিলে সেইকাৰণে তাই একদম হেয়াৰ ষ্টাইলটো চাব পাৰে কেনেকুৱা আচলতে ময়ে কৰি দিছোঁ ইনষ্ট্ৰাকশ্যনটোহে তাই দিছে আৰু ইয়াতে এটা ধুনীয়াকৈ নতুন মন্দিৰ হৈ আছে আমাৰ ওচৰতে এনেকৈ মন্দিৰ চন্দিৰ হ'লে জেগাবিলাক অলপ ভাল লাগিব মানে বহুত বেলেগ বেলেগ জেগাৰ মানুহ আহিব মন্দিৰত তেতিয়া ভাল লাগিব আৰু যি হওক তাৰপিছত আমি আহি পালোঁ নেশ্যনেল হাইৱেত আৰু নেশ্যনেল হাইৱেৰ অৱস্থাটো চাব পাৰে কিমান বেয়া আৰু আমি ৰখি আছোঁ গাড়ীৰ কাৰণে তাৰপিছত ধূলা ধোঁঙা এইবিলাকতো আৰু খাবই লাগিব থেংক গড মাস্ক আছিল মানে মাস্কটো সদায় পিন্ধো নহ'লে ডাষ্টিং এলাৰ্জি আছে মোৰ প্ৰব্লেম হৈ যায় ৰাতি উশাহেই নাপাওঁ আৰু দুধনৈৰ অৱস্থাটো একদম বেছিকেই বেয়া চাব পাৰে কিমান মানে বেয়া অৱস্থা আৰু দুধনৈ হৈ গৈ আছোঁ আমি ডামৰা আৰু ডামৰাত গৈ আছোঁ কিয় আপোনালোককো লগতে লৈ গৈ আছোঁ আপোনালোকেও গম পাই যাব আৰু ফাইনেলি আহি পালোঁ আমি আমাৰ লিটিল ব্লগাৰৰ স্কুল আৰু স্কুলত আছে ৰিজাল্ট দিয়াৰ মানে ৰিজাল্ট দিয়ে সেইদিনাখন ৰিজাল্ট দিয়ে তাই মানে আগে আগে গৈ আছে কোনফালেদি যাব লাগিব কোনটো ক্লাছৰুম ক'ত মানে কোনটো চিৰিডি যিহেতু তাইৰ নিজৰ স্কুল তাই চব জানে মই নাজানো জেগাবিলাক ভালকৈ ক'ত হ'ব কি হ'ব আৰু ফাইনেলি এয়া তাইৰ ক্লাছৰুমৰ আগৰখিনি সন্মুখৰখিনি পাই গ'লোঁ আৰু বাহিৰত দেখুৱাই আছোঁ আপোনালোকক মানে অলপমান ভিউটো চাব পাৰে কিমান ধুনীয়া মানে স্কুলখন বহুত ধুনীয়া হয় আৰু শিক্ষাৰ ফালৰ পৰাও ভালেই বুলি ক'ব লাগিব আৰু এয়া তাই ছেকেণ্ড ৰেংক পাইছে কথাটো মানে আগতে অলপ চলপ ভাবিছিলোঁ পাব নেকি বুলি কিন্তু আজি একদম কনফাৰ্ম হৈ গ'লোঁ আৰু আমাৰ পিচকু মানে আমাৰ সৰুজনী তাইও পাইছে ফাৰ্ষ্ট ৰেংক আমাৰ লিটিল ব্লগাৰ ছেকেণ্ড ৰেংক এনেকৈ ভাল লাগে আৰু সিহঁতে ৰেংকত থাকিলে আৰু এইজনী মোৰ বান্ধৱী ঋতু এইজনী হ'ল বিতু আৰু এইজনী আৰচি চাবৰা তাই ফাৰ্ষ্ট ৰেংক আছিলে আৰু মই ফ্ৰেণ্ডছকেইটাক এৰি ঘৰলৈ লৰালৰিকৈ ওলালোঁ মানে আমজঙাৰ ঘৰলৈ যাম কাৰণ শনিবাৰে আমজঙাৰ ঘৰত যাবই লাগিব সেইটো আমাৰ একদম উইকলি মানে এটা হেৰি আৰু কাৰণ শনিবাৰে আৰু ৰবিবাৰে থাকে ডান্স ক্লাছ আমাৰ লিটিল ব্লগাৰৰ আৰু ঘৰত আহিয়ে অলপমান শান্তি ফেনৰ তলত মানে একদম স্বৰ্গখন পোৱা নিচিনা লাগে গৰমৰ পৰা আহিলে আৰু আইচক্ৰীম কোনোবাই যদি গৰমত আইচক্ৰীম খোৱাই একদম অমৃত খোৱাৰ দৰে লাগে আৰু এয়া মামাকে আইচক্ৰীম আনিছে থেংক ইউ ফৰ ৱাচিং বাই বাই